বাজপেয়ী ভৱনত পৰ্যালোচনা বৈঠক মুখ্যমন্ত্ৰী উপস্থিত থাকিব এই পৰ্যালোচনা বৈঠকখনত মূলত প্ৰথম পৰ্যায়ৰ 5টা সমষ্টিৰ সন্দৰ্ভতে এই পৰ্যালোচনা বৈঠকত উপস্থিত থাকিব আটাইকেইটা বিধানসভা সমষ্টিৰে বিধায়কসকল লগতে উপস্থিত থাকিব আটাইকেইটা সমষ্টিৰে প্ৰভাৰীও পুনৰবাৰ উল্লেখ কৰিছো যেহেতু 5টা সমষ্টিৰ নিৰ্বাচন ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে প্ৰথম পৰ্যায়ত আৰু সেই সন্দৰ্ভতে পৰ্যালোচনা বৈঠক আজি অনুষ্ঠিত হ'ব কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী এই পৰ্যালোচনা বৈঠকত উপস্থিত থাকিব আৰু এই বৈঠকত আটাইকেইটা বিধানসভা সমষ্টিৰ যিসকল বিধায়ক আছে সেই বিধায়কসকল উপস্থিত থাকিব ইতিমধ্যে বিধায়কসকল আহি তাত উপস্থিত হৈছেহি লগতে আটাইকেইটা সমষ্টিৰে প্ৰভাৰীসকলো উপস্থিত থাকিব কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব আৰু তাৰ পাছতে আৰম্ভ হ'ব পৰ্যালোচনা বৈঠক নিৰ্বাচিত হ'ব পাৰে সেই নিমিত্তে কিছু ৰণকৌশল তৈয়াৰ কৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট বিজি আছিলে সেইকাৰণে আজি আমাক সময় দিলে আজি এতিয়া আমাৰ মিটিংখন হ'ব যিকেইটা আমাৰ নিৰ্বাচন হৈ গ'ল হৈ যোৱাৰ পাছত আজি বাকীখিনিক আমি ক'ত ক'ত যাব লাগিব কি কৰিব ইত্যাদি বিভিন্ন ধৰণৰ গোটেইখিনি কথা আলোচনা হ'ব ফাৰ্ষ্ট পেজ না গোটেই আমি 5টা চিটে জিকিম ডিব্ৰুগড়ত আমি 5 লাখ ভোটত জিকিম যোৰহাটত 2 লাখ তাত 5 লাখ এনেকৈ ধৰণৰ আমাৰ এটা স্থিতি আছে ডিব্ৰুগড়তো আপোনাক ক্লিন চিপ দিছোঁ আপোনাক 5 লাখ ভোট দিম 3 লাখ মেক্সিমাম 3 লাখ ভোট লুইনজ্যোতি গগৈক দিলোঁ আৰু 1 লাখৰ পৰা 1.5 লাখ ভোট ধানোৱাৰক দিলোঁ বাকী 12,70,000 হৈছে 20,000 নোটাত দিলোঁ বাকীখিনি আপোনাক হিচাপ কৰিলোঁ একো প্ৰত্যাহ্বান নাই পুনক 20 বছৰ মই ৰাজনীতি কৰিলোঁ 20 বছৰ মই আছোঁ ডিব্ৰুগড় সমষ্টিত মই আপোনাক ক'লোঁ নহয় আপোনাক 5 লাখ ভোট আমাৰ কোনো কথা নাই কিবা কাৰণে যদি অঘটন ঘটে তথাপি মই 4,60,000 তললৈ নানামোৱেই ডিব্ৰুগড় বিধানসভা সমষ্টিৰ পৰা মই 80,000 লিড দিম 80,000 লিড দিম আপোনাক কাগজ লাগিলে মই লিখি আনিছে দেখুৱাই দিম আপোনাক 80,000 লিড দিম ডিব্ৰুগড় বিধানসভাত 1,46,000 ভোট পল হৈছে 1,11,000 ভোট মই পাম মানে মোৰ নামত ডিব্ৰুগড়ত পাব সৰ্বানন্দ সোণোৱালে পাব ময়ে ইলেকশ্যন খেলাৰ নিচিনা হৈছেতো এতিয়া লাগি আছোঁ যেতিয়া আজি 20 বছৰে লাগি আছোঁ সেইকাৰণে আপোনালোকক কৈছোঁ যে এইটো লুইনজ্যোতি গগৈ নতুনকৈ নামিছেতো ফিল্ডত উজনি অসমৰ যি আমাৰ লোকসভা সমষ্টি হৈছে তাততো 5টাতে আমাৰ প্ৰাৰ্থীসকল বিজয়ী হ'ব এতিয়া মাইক্ৰ' লেভেলত যিখিনি আমাৰ প্ৰভাৰীসকল আছে তেখেতসকলৰ পৰা সেই তথ্যবিলাক ল'ব চাগে তিৰঙা লোকসভা সমষ্টিত কি হ'ব 2 লাখৰ ওপৰত যোৰহাটত 2 লাখৰ ওপৰত গৌৰৱ গগৈ খুব টক্কৰ দিয়া বুলি এটা কথা ওলাইছে সামাজিক মাধ্যমতে হওক বা মইতো সেইবিলাক নাজানো কাৰণ মইতো 1.5 মাহ তাতে আছোঁ মই যোৰহাট লোকসভাৰ প্ৰভাৰী আৰু কাজিৰঙাটো মোৰ গৃহ সমষ্টি মই এইবাৰ দেখিছোঁ ইলেকশ্যনটোত এটা স্পেচিয়েলিটি হ'ল যে কংগ্ৰেছ দলৰ কোনো টেবুলেই দেখা নাই মই একেবাৰে মানুহবোৰে তাতে যিবিলাক মানুহবিলাকে কৈছে মইতো নাজানো মই